আজি লাইভত অহাৰ এটাই উদ্দেশ্য হ'ল আমাৰ হাটশিঙিমাৰী মহাবিদ্যালয় আৰু মানকাচৰ মহাবিদ্যালয়ৰ যিটো BA 6 সেমিষ্টাৰৰ ৰিজাল্ট হৈ গ'ল এইটো এটা অত্যান্তিক মৰ্মান্তিক দুৰ্ঘটনা বুলি ক'লেও ভুল নহ'ব কাৰণ 95% ৰিজাল্টে আমাৰ কি বেক আহিছে নহলে ফাৰ্ষ্ট সেমত নহলে 6 সেমত নহলে 5th সেমত তেনেকুৱা বেক লগাই দিছে কিন্তু সেই ষ্টুডেন্ট বিলাকৰ কোনো বেগে নাই আজি আমি দক্ষিণ হালমাৰা মানকাচৰ জিলাত বহুত নেতা দেখিছো ৰাজনৈতিক হক ছাত্ৰ নেতাই হক আমাৰ বানপানী আহিলে বহুত মাত মাতে নিউজ চেনেলৰ পৰ্টেলত গৈ পুৰা বক 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 কৰি থাকে কিন্তু আজি আমাৰ শিক্ষাক লৈ শিক্ষাৰ মেৰুদণ্ড ভাঙি দি আজি আমাৰ যেটো দক্ষিণ হালমাৰা মানকাচৰ জিলাৰ শিক্ষা সমাজৰ ওপৰত এটা দুৰ্ঘটনা হৈ গ'ল সেই হিচাপত কোনো ৰাজনৈতিক নেতাই মাত মাতা নাই গতিকে আমি অসম চৰকাৰক এইটোও কৈ আছো যদি আমাৰ কোনো ধৰণৰ দক্ষিণ হালমাৰা মানকাচৰ জিলাৰ ওপৰত এনেকুৱা যি লুকা ভাকু খেল খেলি আছে যদি তোমালোকে এইটো অসমৰ সন্তান অসমৰ ষ্টুডেন্ট বুলি যদি তেনেকুৱা ধিক্কাৰ দিয়ে তেনেহলে আমাক মেপৰ পৰা বঞ্চিত কৰক এইটো স্পষ্টভাৱে তোমালোকে কেমেৰাত কৈ দিও আৰু আমাৰ যি ছাত্ৰ সমাজে যি দুখীয়া নিবনুৱা ক্লান্ত ঘৰৰ যি ছাত্ৰ ছাত্ৰী আছে আজি এটা বস্তু চাওক টকাটো ডাঙৰ কথা নহয় এবছৰ যে প্ৰতিটো ছাত্ৰ ছাত্ৰীয়ে যে পিছুৱাই গ'ল এইটো কোনোবাই এমএ পঢ়িল হয় কোনোবাই ল পঢ়িল হয় কোনোবাই বহুত ধৰণৰ যে আজিৰ পৰা বহুজনে ষ্টেটাছ যেতিয়া ফেয়াৰৱেল হৈ গৈছে বহুজনে ষ্টেটাছ লগাইছে যে আজিৰ হাটশিঙিমাৰী মহাবিদ্যালয়ৰ পৰা মানকাচৰ মহাবিদ্যালয়ৰ পৰা মোৰ গ্ৰেজুৱেশ্যন কমপ্লিট হ'ল আজি যিদিনা ৰিজাল্ট হৈ গ'ল বহুত দুখ লাগিছে বহুত ছাত্ৰ ছাত্ৰীয়ে এইটো ফেচবুকত বা ইনষ্টাত হোৱাটছএপত এইটো ৰিজাল্টৰ ষ্টেটাছ দিয়া নাই তাৰপিছত মই আচৰিত খালো যে কি হ'ল তাৰপিছত মই এইটো খবৰ লোৱাৰ পিছতহে জানিলোঁ যে এনেকুৱা এটা ইউনিভাৰ্চিটি এনেকুৱা ডিসিপ্লিন বা এনেকুৱা ৰুল কৰি কিবা বেক লগাই দিছে আজি চাওক প্ৰতিটো দুখীয়া নিবনুৱা ঘৰৰ ছাত্ৰ ছাত্ৰী আমাৰ হাটশিঙিমাৰী মহাবিদ্যালয়ত মানকাচৰ মহাবিদ্যালয়ত পঢ়ে আজি এটাকৈ ষ্টুডেণ্টৰ বেগৰ কাৰণে কিবা ফাইন ধৰি কিবা চাৰ্জ লৈ আকৌ ফৰ্ম ফিলআপ নহলে আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিত কিবা এপ্লিকেশন দিব লাগিব আৰু গুৱাহাটী ইউনিভাৰ্চিটিত যেতিয়া এপ্লিকেশন দিব সেই সময়ত আমাৰ কলেজৰ পৰা কিবা টকা ল'ব এটা যদি 2000 কৈ টকা লয় তেনেহলে ফৰ্ম ফিলআপ কৰাটোই ভাল আৰু যদি ফৰ্ম ফিলআপ কৰাটো ভাল হয় তেনেহলে আমাৰ এবছৰ পিছুৱাই থাকিল আজি আমাৰ শিক্ষাৰ কাৰণে কিমানখিনি আমাৰ প্ৰবলেম দি আছে আজি আমি দক্ষিণ হালমাৰা মানকাচৰ জিলাৰ জিলা উপায়ুক্ত ছাৰক আমাৰ সন্মানীয় বিধায়ক ছাৰক আৰু আমাৰ MP মহোদয়ক আমি কৈছো এইটোৰ ওপৰত যাতে চকু ফুলাই চায় আৰু পুৰা শিক্ষিত সমাজৰ যিটো মেৰুদণ্ড এইটো ভাঙি দি আছে আৰু শিক্ষাৰ ওপৰত বহু কোনো ধৰণৰ আমাৰ ইউনিভাৰ্চিটিৰ পৰা তেনেকুৱা ৰিজাল্ট আমি যিমানখিনি ইউনিভাৰ্চিটিৰ পৰা ৰিজাল্ট আশা কৰোঁ সিমানখিনি নাপাওঁ আৰু যিমানখিনি আশা নকৰোঁ সিমানখিনি পাওঁ এইটো কিয় আমাৰ লগত এনেকুৱা লুকা ভাকু খেলি আছে গতিকে আমি সকলোকে আৰু যিসকল আমাৰ জিলাৰ সৰু সুৰা ৰাজনৈতিক আমাৰ ছাত্ৰ বন্ধুসকল আছে আমি সকলোকে কম যাতে আমাৰ গোটেই এইটোৰ ওপৰত যাতে চকু ফুলাইছে আৰু এইটো সংবাদ মাধ্যমত সকলে যাতে শেয়াৰ কৰি আমাৰ সন্মানীয় শিক্ষামন্ত্ৰী ছাৰক এই ভিডিঅ'ৰ জৰিয়তে হওক আমাৰ যিকোনো নিউজ চেনেলৰ জৰিয়তে হওক এইটো যাতে চাব পাৰে আৰু ইয়াৰ ওপৰত অনাগত দিনত আৰু যাতে এনেকুৱা ভুল নহয় আৰু সেইখিনিতে আজি ভিডিঅ'টো আমি শেষ কৰিলোঁ